নমস্কাৰ বন্ধু বান্ধৱীসকল, ফুলকবি আপোনালোকে এনেকৈ খায়নে বাৰু? মই এনেকৈ খাই খুব ভাল পাওঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো দাঙি ধৰোঁ। আজি মই ফুলকবিৰ পৰা ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। কাটি পেলানি ধুনীয়াকৈ ধুলোঁ। ধুই পেলানি চচবান এটা গেছত পাতি দিলোঁ। তাতে পানী দি পেলানি নিমখ আৰু হালধি দি ফুলকবিখিনি বইল কৰি ল'লোঁ। তাৰপিছত যেতিয়া ফুলকবিখিনি সিজি গৈছে, ঢাকন এখন মাৰি দিব অলপ সময়ৰ কাৰণে। উতলি থাকোঁতে যেতিয়া অকণমান কাটি চাব বোলে ফুলকবিখিনি সিজিছে, লাহেকৈ ফুটা কেৰাহী এটাত কাঢ়ি থ'ব। ফুটা কেৰাহীটোত কাঢ়ি লোৱাৰ পিছত এফালে এটা বলত ডিম এটা ভাঙি ল'ব। তাতে নিমখ আৰু জলকীয়া গুড়ি অকণ জোখমতে দিব। দি পেলানি ফেটি লৈ তাতে ফুলকবিৰ পৰা লেটিয়াই লেটিয়াই এনেকৈ তেলত ফ্ৰাই কৰিব। খাই চাবচোন, বহুত বেছি ভাল লাগে। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।